মই জিয়াউৰ ৰহমানৰ কাষলৈ আহিব বিচাৰিছো আমি যেহেতু আজি হিতাধিকাৰী ৰাজনীতিক লৈ কথা পাতিছো দুটা কথা আছে যে আমি সাধাৰণ মানুহৰ মাজত দুই ধৰণৰ কথা কটো দেৱজিৎ মহন্ত এতিয়া চৰকাৰৰ দলৰ শাসক পক্ষৰ মানুহ হিচাপে তেখেতে হিতাধিকাৰীৰ সপক্ষত গুটে কথাখিনি কৈছে আপুনি শুনিছে একাংশ মানুহে কয় যে হিতাধিকাৰী মানুহক এলেহুৱা কৰি পেলাইছে কৰ্মবিমুখ এটা জাতিলৈ ৰূপান্তৰ কৰিছে আৰু একেসকলে কয় যে কল্যাণকামী ৰাষ্ট্ৰ এখনত হিতাধিকাৰীৰ সৃষ্টিটো খুবই প্ৰয়োজনীয় আৰু হিতাধিকাৰীহে এখন ৰাষ্ট্ৰক শক্তিশালী কৰাত অৱদান আগবঢ়াবগৈ পাৰে মানুহৰ গ্ৰাফডাল ওপৰলৈ লৈ যোৱাত হিতাধিকাৰীয়ে যথেষ্টখিনি অৱদান আগবঢ়ায় ইয়াৰ পূৰ্বেও আপুনি অভিমতৰ যেহেতু হিতাধিকাৰী সৃষ্টিৰ বিষয়ত অংশগ্ৰহণ কৰিছিল আজি আমি যিখিনি কথা পাতিছো 8 মাহ সময় আছে নিৰ্বাচনলৈ এখিনি সময়ত বিৰোধী শক্তি এতিয়াও একত্ৰিত হোৱাই নাই বিজেপিয়ে কিন্তু উন্নয়নৰ লগতে এই হিতাধিকাৰী ছাত্ৰ ছাত্ৰীৰ পৰা পুৰুষ মহিলাৰ পৰা মন্দিৰ মছজিদ মানে কি এটো মঠ মন্দিৰৰ পৰা একদম নামঘৰ সত্ৰলৈকে ক্লাব যুৱ সংঘৰ পৰা পৃথিৱীৰ সকলো অসমৰ সকলো মানে দিশক সামৰি লৈছে এক প্ৰকাৰ হিতাধিকাৰী অংশীদাৰ কৰিছে সবকে তাৰ পিছত আপোনালোক কেনেকৈ যুঁজিবলৈ সাজু হৈছে এই হিতাধিকাৰীয়ে বিজেপিক নিৰ্বাচনৰ জয়ত সহায় কৰিব বুলি সবে এই মুহূৰ্তত সবে ভাবি লৈছে কি কব এতিয়া আপুনি নিতুমণি শইকীয়া ডাঙৰীয়া ৰাজনৈতিক যুদ্ধ বিজেপি কেনেকৈ পৰাজিত কৰিব লাগিব এটো এটা বিষয় আৰু হিতাধিকাৰীয়ে আমাৰ প্ৰকৃততে উন্নয়ন সাধন কৰিছে নে নাই হেতু অন্য এটা বিষয় যদিও দুইটা বিষয়ক একাকাৰ কৰি লোৱা হয় হয় বিজেপি কেনেকৈ পৰাজিত কৰিব লাগিব তাৰ ৰণনীতি কি হ'ব হেতু আপোনাৰ সন্মুখত মই টিভিৰ কেমেৰাৰ আগত বহি পাতিবলগীয়া বিষয় নহয় হেতু নাই ক'বও নালাগে হয় কিন্তু মানে সাধাৰণতে হয় হয় আজি মই আপোনাক কোনটো কথা কৈছো যে 1,70,00,000 মহিলা আছে আমাৰ মোটামুটি যদিও শেহতীয়া লোকপেল হোৱা নাই কিন্তু আনুমানিক হিমানখিনি মহিলা আছে ইয়াৰ ভিতৰত ভোটাধিকাৰ থকা মহিলাই আছে 1,20,00,000 প্ৰায় 20 লাখ হয় এই যদি 1,20,00,000 মহিলা যদি চাই হয় তেনেহলে ইয়াত আপুনি দেখকা 38 লাখ অৰুণোদয় আৰু মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আছে 32 লাখ মই 1,05,000 মান আছে নিযুত মইনা আঁচনি হয় তাৰ মানে আপুনি যদি চাই এই আধা সংখ্যক দেখোন একেসকলৰ বেনিফিচিয়াৰী মানে আপুনি যেটো মোক মোৰ পৰা জানিব বিচাৰিছে মোক খুদিব বিচাৰিছে যদি এইটো হয় যে বিজেপিয়ে ইমান হিতাধিকাৰীৰ সৃষ্টি কৰিছে আৰু এইখিনি হিতাধিকাৰীয়ে বিজেপিক ভোট দিলে বিজেপি দেখোন আকৌ ক্ষমতালৈ গুছি আহিব আপোনালোকে আমি নোৱাৰিম কথাটো এইটো নহয় জানো কেনেকৈ পাৰিব মই তাকে কৈছো মোটামুটি মানে যিসকল মানুহে চৰকাৰৰ পৰা সাহায্য লাভ কৰিছে সেই সকলক যদি আমি বিবেকহীন মানুহ বুলি ভাবো তেতিয়া হলে এটো ঠিক যে তেওঁলোকে বিজেপি চৰকাৰৰ পৰা সাহায্য পাইছে আৰু বিজেপিকে ভোট দিব আমি এনেকুৱা এটা ধাৰণা আমি পোষণ কৰি ল'ব পাৰো কিন্তু অসমৰ মানুহ ৰাইজ নিশ্চয় বিবেকবান অসমৰ ৰাইজে যদি মানে এই বিবেকবান ৰাইজে নিজৰ বিবেকক ব্যৱহাৰ কৰি এই কথাটো নিশ্চয় উপলব্ধি কৰিব পৰাকৈ সক্ষম যে চৰকাৰৰ হিতাধিকাৰী আঁচনিসমূহে আমাৰ ৰাজ্যখনৰ সামগ্ৰিক কল্যাণ সাধন কৰিছে নে নাই উদাহৰণ স্বৰূপে ধৰক অৰুণোদয় আঁচনিক এটা পৰিয়ালক 1250 টকা দিয়া হৈছে এনেকুৱা অসংখ্য পৰিয়াল আছে এনেকুৱা অসংখ্য পৰিয়াল আমি গাঁৱত খুমালে আমি দেখা পাওঁ সেই পৰিয়ালসমূহ এই 1250 টকাটোৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিবলগীয়া হয় বহি থাকে পুৰুষজনে আগতে কিবা এটা কাম কৰিছিল আজিকালি মহিলাগৰাকীয়ে 1250 টকা পায় কাৰণে পুৰুষগৰাকীয়ে কামলৈ নাযায় ফলত সামগ্ৰিকভাৱে কি হৈছে বিভিন্ন মানে সামাজিক সোশ্যাল অডিট বিলাকত এই কথাটো ওলাই যে এই আঁচনি বিলাকে হিতাধিকাৰী আঁচনি বিলাকে অসমৰ মানুহক হুৰুপা কৰি পেলোৱাৰ এটা পৰম্পৰা এটা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে আৰু তাৰ উদাহৰণ হ'ল যে অসমত যোৱা 2-4 বছৰৰ পৰা ধানৰ উৎপাদন গড়ে বছৰি 10% কমি গৈ আছে চাহৰ উৎপাদন 10% কমি গৈ আছে এইবোৰ তাৰ প্ৰমাণ আমাৰ কথাটো হ'ল আমি যদি হিতাধিকাৰী আঁচনি নিৰ্ভৰ ৰাজ্য হিচাপে সামগ্ৰিকভাৱে অৰ্থনৈতিক আৰু সামাজিকভাৱে উন্নয়ন কৰিলো হেতেন তেতিয়া হলে আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিশেষ সাহায্যপ্ৰাপ্ত এখন ৰাজ্য হৈ নাথাকিলো হেতেন আজিও আমি 90:10 80:10 মানে যিকোনো চৰকাৰী আঁচনিত কেন্দ্ৰই 80 টকা দিব আমি 10 টকা বা 20 টকা দিম এই যেটো ৰেশিও এইটোৰ ওপৰত আমি নিৰ্ভৰ কৰিব লগা নহলহেতেন আজি পশ্চিম বংগই 50-50 বিহাৰে 50-50 উত্তৰ প্ৰদেশে 50-50 আমি কিন্তু 90-10 আমি যদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী এখন ৰাজ্য হলু হেতেন তেতিয়া হলে আমিও 50% দি পেলাই কাৰণ এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা চলিবৰ কাৰণে আমাৰ মানুহে ট্যাক্স দিয়ে আমি আমাৰ ট্যাক্সেৰে 50% অংশ আমি দিব পৰাকে সক্ষম হলু হেতেন গতিকে চৰকাৰে
কেৱল ভোট সৃষ্টি কৰিবৰ কাৰণে যিবোৰ হিতাধিকাৰী সৃষ্টি কৰিছে সেইবোৰে ৰাজ্যখনৰ সামগ্ৰিকভাৱে অৰ্থনৈতিক আৰু সামাজিক কল্যাণ সাধন কৰা নাই আৰু মই ভাবোঁ যে এই কথাটো উপলব্ধি কৰিব পৰাকৈ অসমৰ ৰাইজ বিবেকবান ৰাইজে এই কথাটো নিখন্দেহে নিৰ্বাচনৰ আগে আগে ঠিক আছে বিবেচনা কৰিব ধন্যবাদ অভিমতৰ শেষ অংশলৈ মই জিয়াউৰ ৰহমান মই আপোনাৰ কাষলৈ আহিছোঁ ডক্টৰ মহন্ত ডাঙৰীয়াই আপোনাৰ কেইটামান কথাৰ বিৰোধিতা কৰিছিল আৰু বাকীখিনি তেখেতৰ নিজৰ স্থিতি স্পষ্ট কৰিছে তেখেতে যিখিনি কৈছে সেইখিনি কিন্তু একেবাৰে অযুক্তিকৰ কথা নহয় এফালৰ পৰা কি ক'ব এতিয়া আপুনি মানে জনসাধাৰণৰ হাতত আমি যেনেকৈ লেপটপটো বা কিবা টেপটো লৈ বহি লগে লগে ডেটা আমি মানে কনফাৰ্ম কৰিব পাৰোঁ সকলো মানুহৰ হাতত ডেটা কনফাৰ্ম কৰাৰ ব্যৱস্থাটো নাথাকে গতিকে টিভিত কোৱা কথা সকলো লগে লগে মানুহে কৰিব নোৱাৰে কওঁতে বৰ সুৱলাকৈ ক'ব পৰা যায় আমি এইবোৰ কথালৈ নাযাওঁ মই আপোনাক এটা সৰল উত্তৰ দিওঁ আপুনি যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছিল ব্ৰেকলৈ যোৱাৰ আগত যে মৃণাল শইকীয়া ডাঙৰীয়া বিজেপিৰ এগৰাকী প্ৰভাৱশালী বিধায়ক এগৰাকী শক্তিশালী বিধায়ক আৰু জনপ্ৰিয় বিধায়ক সেইগৰাকী ব্যক্তিয়ে কৈছে যে হিতাধিকাৰী আঁচনিয়ে চৰকাৰ বনাব পাৰে ৰাইজৰ উপকাৰ সাধন কৰিব নোৱাৰে আৰু এই কথাটোকে আমি কৈ আছোঁ এই কথাটোকে 16 জুলাই 2022 চনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ৰেউৰি কালচাৰ আমি অসমীয়াত এই যিটো ৰেউৰি কালচাৰে অৰ্থনীতি মানে বিল্ড কৰিব নোৱাৰে দেশ নগঢ়ে ভোট আনিব পাৰে সুপ্ৰিম কোৰ্টেও কৈছে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে একেটা কথা কৈছে আমি এই কথাটো কেতিয়াও কোৱা নাই যে মানুহক কল্যাণ সাধন কৰিব নোৱাৰে হিতাধিকাৰী দিব নালাগে আমি কেতিয়াও কৰা নাই হিতৰ অধিকাৰী চৰকাৰৰ হিত মানুহে পাব লাগিব কিন্তু 1200 টকা নহয় 3000 টকা পাওক 1200 টকা নহয় 5000 টকা পাওক ঠিকই আছিলে কিন্তু আপুনি এই টকাটো দিছে কিয় ভোট কিনিবৰ কাৰণে দিছে আৰু আমি কোৱা নাই আপুনি কৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত ৰাজহুৱা সভাত বাৰে বাৰে ঘোষণা কৰে যে আমি হিতাধিকাৰী দিছোঁ ভোট পাবৰ কাৰণে চৰকাৰ জিকিবৰ কাৰণে গতিকে আপোনাৰ উদ্দেশ্যটো দেশ গঢ়া নহয় আপোনাৰ উদ্দেশ্যটো কেৱল আপুনি চৰকাৰত থকাটো আপুনি মুখ্যমন্ত্ৰী পদত থকাটো আমাৰ আপত্তি সেইখিনিতহে আপুনি যদি ঋণ লৈ আপুনি যদি হিতাধিকাৰী সৃষ্টি কৰি অসমৰ আটাইকেইখন হস্পিটেলত বৰ বেছি পেৰাচিটামল ঔষধৰ ওপৰত যদি কিবা ঔষধ দিব পাৰিলেহেঁতেন আমি আপত্তি নকৰিলেহেঁতেন আমি আপোনাক সহযোগিতা কৰিলেহেঁতেন এখনৰ পিছত এখন মেডিকেল কলেজ আপুনি বনাই আছে সাধাৰণ কটা চিঙাৰো এটা মানে এক্সপিৰিয়েঞ্চ কিবা মানে ট্ৰিটমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আমাৰ বেছিভাগ হস্পিটেলবিলাকত মেডিকেল কলেজ হস্পিটেল দেই নাই ক'বলৈ বেয়া অসমৰ এখন ডাঙৰ মেডিকেল কলেজৰ এগৰাকী বিষয়া মানে মূল মুৰব্বীগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট তেখেতৰ এটা অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে তেখেতৰ হস্পিটেলতে সেই ব্যৱস্থাটো আছে সেই ডিপাৰ্টমেণ্টটো আছে কিন্তু তেখেতে গৈ কলকাতাত কৰিবলগীয়া হৈছে মই তেখেতৰ আৰোগ্য কামনা কৰিছোঁ তেখেতে আমেৰিকাত গৈ কৰক শুভেচ্ছা মোৰ আছে কিন্তু প্ৰশ্নটো হ'ল এই যিটো হ'ল তাৰপিছত প্ৰশ্নটো এইটো নেকি যে মোৰ হস্পিটেলত কৰিলে মোৰ স্বাস্থ্যৰ হানি হ'ব পাৰে মোৰ মানুহখিনি কনফিডেণ্ট নহয় এইটো নেকি নিতুমণি শইকীয়া ডাঙৰীয়া 1 নম্বৰ হস্পিটেল সেইখনে হয় নিতুমণি শইকীয়া ডাঙৰীয়া এইবোৰ ভাবিবলগীয়া প্ৰশ্ন আপুনি যদি মানুহক স্বাস্থ্যৰ ন্যূনতম সুবিধাসমূহ অসমৰ হাস্পাতালত দিব পৰা নাই ডেটা আমি আপুনি ক'ব বিচাৰিছে যে মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি মানে স্বাস্থ্য খণ্ডৰ উন্নয়ন নুবুজায় এটা উদাহৰণ দিছোঁ আমাৰ মহন্ত ডাঙৰীয়াই কৈছে যে আমি ৰাস্তা বনাইছোঁ আমি ব্ৰিজ বনাইছোঁ বনাইছে আপুনি ব্ৰিজ বনাইছে কিহৰ কাৰণে বনাইছে ব্ৰিটিছে ব্ৰিজ ৰাস্তা বনোৱা নাছিল নেকি আমি ব্ৰিটিছক কি কাৰণে খেদিলোঁ কাৰণ ব্ৰিটিছে লুণ্ঠন কৰিবৰ কাৰণে বনাইছিলে আপোনালোকৰ ব্ৰিজ বনোৱাৰ যিটো উদ্দেশ্য তাৰ লগত আপোনালোকৰ টুল গেটৰ সম্পৰ্ক নাই জানো মই মাত্ৰ এটা উদাহৰণ কৈছোঁ লুণ্ঠনৰ বহুত ৰাস্তা আছে টুল গেটৰ সম্পৰ্ক নাই জানো কমিশ্যন ৰাজৰ সম্পৰ্ক নাই জানো কমিশ্যন ৰাজৰ কথা আমি নকওঁ ৰাস্তাত ওলাই গৈ যিকোনো মানুহক সোধক মানুহে ক'ব কমিশ্যন ৰাজ কাৰণ গুৱাহাটী মহানগৰীয়ে চাওক অসমৰ অলিয়ে গলিয়ে চাওক ৰাস্তা খান্দি 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 গুৱাহাটীত এতিয়া য'তে বানপানী আগতে নহৈছিল তাতে বানপানী হয় মানুহক সুধিলে মানুহে কয় কমিশ্যন ৰাজ আপুনি ঘৰে ঘৰে নলৰ মানে নল টেপ দিয়াৰ ব্যৱস্থা কৰিছে কি আঁচনি এইখন যে শেষ কৰিব লাগিব যে আঁচনি মানুহক গৈ সোধক জল জীৱন মিছন মুকলিকে মানুহে কয় ঠিকাদাৰসকলে সংবাদমেলৰ আয়োজন কৰি কৈছে যে আমি 2% 3% 5% 10%লৈকে আমি কমিশ্যন দিছোঁ আজিলৈকে পইচা পোৱা নাই তাৰপিছত অসমৰ মানুহে অসমত আপুনি ব্যাপক উন্নয়ন সাধন কৰিছে এই কথাটো মানুহে বিশ্বাস কৰিবনে গতিকে মৃণাল শইকীয়া ডাঙৰীয়াই তেখেতে জাষ্ট শেষ কৰিম মই তেখেতৰ দুটা অৰ্থ থাকিব পাৰে এটা হৈছে হয় তেখেতে উপলব্ধি কৰিছে যে হিতাধিকাৰী আঁচনিৰ জৰিয়তে দেশ গঢ়িব নোৱাৰি চৰকাৰ বনাব পাৰি
আৰু নহলে তেখেতে এইটো বুজিছে যে হিতাধিকাৰীসকল বিবেকবান তেওঁলোকে বিজেপি দলক ভোট নিদিয়ে গতিকে হিতাধিকাৰীৰ বিৰোধিতা কৰি ৰাইজৰ মাজত মই মোৰ অন্তত জনপ্ৰিয়তাটো অক্ষুণ্ণ ৰাখি দিওঁ এইটো তেখেতৰ এটা ৰাজনৈতিক কৌশলো হ'ব পাৰে ঠিক আছে